যোৱা 2 দিন ভিতৰত আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পালোঁ, আশীৰ্বাদ পালোঁ, মৰম পালোঁ। মই অসমৰ জনসাধাৰণক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 2 দিনৰ কাৰ্যসূচীত আমাৰ দলৰ সতীৰ্থসকলৰ পৰা, কৰ্মীসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা যথেষ্ট আমি সমৰ্থন পালোঁ। তেওঁলোকে খুব সুন্দৰকৈ কম সময়ৰ ভিতৰত গোটেই 2 দিনীয়া কাৰ্যসূচীটো আয়োজন কৰিলে। আজিৰ 3য় দিনটো। এই ক্ষেত্ৰত মই প্ৰত্যেকগৰাকী জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, নগাঁও, আজিৰ দিনটো মৰিগাঁও আৰু কামৰূপ ৰুৰেল, লগতে প্ৰত্যেক আমাৰ ব্লক কংগ্ৰেছ, প্ৰত্যেক আমাৰ দলীয় নেতাসকল, যিসকলে আমাক এই 3 দিনীয়া কাৰ্যসূচীত সহায় কৰিলে। বিশেষকৈ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, তেওঁ আজি অনুপস্থিত, তেওঁ মধ্যপ্ৰদেশলৈ যাবলগীয়া হ'ল। বিভিন্ন আমাৰ বিধায়কসকল, যিসকলে 2 দিন আগত যোৰহাটলৈ গৈ আমাক আদৰিলে। আমাৰ যিমান কষ্ট যোৱাকালি আমি দেখা পালোঁ যে আমি প্ৰায় 1:30 বজালৈকে আমি ৰাস্তাতে আছিলোঁ। 2টা বজাতহে আজি ৰাতিপুৱা 2টা বজাত আমি সোমাইছোঁ। তো ইমান দেৰিলৈকে যে আমাৰ কৰ্মীখিনি কষ্ট কৰিবলগীয়া হ'ল, মোৰ তাৰ বাবে অলপ দুখিত। আৰু সকলোৱে জানে যে যোৰহাটত এগৰাকী সাংবাদিকে আমাৰ এই ভিৰৰ মাজত যথেষ্ট অসুবিধা পালে। তেখেতৰ প্ৰতি মই যথেষ্ট দুখিত। আজি আমাৰ মহিলা কংগ্ৰেছৰ এটা টীম তেখেতৰ ওচৰত গৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ ল'ব যে ভিৰৰ মাজত বিশেষকৈ আমাৰ মহিলা সাংবাদিকসকলৰ কি ধৰণৰ ব্যৱস্থা হ'লে ভাল। যিয়ে নহওক, বৰ্তমান যোৱা 2টা দিনৰ ভিতৰত বতৰে আমাক অলপ সহায়ো কৰিছে। আমাৰ যাত্ৰাত আমাৰ বতৰে ইমান প্ৰভাৱ পেলোৱা নাই। আজিটোৱে চাই আছোঁ, আৰু আজিটো ঠিকে হৈ গ'লে তেতিয়া আমাৰ আৰু কাইলৈ দিনটো ঠিকে থাকিলে আমাৰ মনটো ভাল থাকিব। ৰাইজৰ সঁহাৰি, তাৰ মাজত সকলোৱে কৈছে যে কি নতুন উদ্যমেৰে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ পৰিকল্পনা নতুন। চাওক, আমি সামূহিক নেতৃত্বৰ ওপৰত বিশ্বাস কৰোঁ। প্ৰত্যেক পৰিকল্পনা ইয়াৰ আগতেও আমি উচ্চস্তৰীয় বৈঠকৰ যোগেদি PCC এক্সিকিউটিভ পাতি, পলিটিকেল এফেয়াৰ্ছ কমিটি, দিল্লী নেতৃত্বৰ লগত পাতি সকলোৰে আমি ৰায়টো গুৰুত্ব সহকাৰে লওঁ। আৰু মইতো বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ ৰায়টো আটাইতকৈ বেছি মই গুৰুত্ব দিওঁ। যি আমাৰ মণ্ডলৰ বিষয়াসকলে কয়, যি আমাৰ ব্লকৰ বিষয়াসকলে কয়, মই ভাবোঁ যে এই দীৰ্ঘদিনৰ যাত্ৰাত মই এটাই কথা জানো যে মোতকৈ বেছি কষ্ট আমাৰ মণ্ডলৰ বিষয়াসকলে কৰে। তো আগন্তুক দিনতো আমাৰ মণ্ডলৰ পৰা আমি ফিডবেকটো সোনকালে কেনেকৈ আমি পাওঁ, ছিষ্টেমেটিকলি কেনেকৈ পাওঁ, সেয়া আমাৰ চেষ্টা থাকিব।